নমস্কাৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টোত আপোনালোকৰ লৈ আহিছোঁ CBI ৰিক্ৰুটমেণ্ট 2026 ফৰেন এক্সচেঞ্জ অফিচাৰ স্কেল 3 বাবে 50টাকৈ ভেকেঞ্চিজ মুকলি হৈছে। যদি আপোনালোক ইয়াৰ বাবে ইণ্টাৰেষ্টেড হয় সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। ইয়াতে আমি কেনেধৰণৰ কোৱালিফিকেশ্যন লাগিব, এজ লিমিট কিমান হ'ব আৰু সকলোখিনি ডিটেইলছ এই ভিডিঅ'টোত আলোচনা কৰিছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু যদি আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ নাপাহৰিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহ নটিফিকেশ্যন প্ৰতিদিনে লাভ কৰিবলৈ। তেনেহ'লে আহক আমি চেণ্ট্ৰেল বেংকৰ ফালৰ পৰা অহা এই ফৰেন এক্সচেঞ্জ অফিচাৰ স্কেল 3 বাবে অহা ভেকেঞ্চিখিনিৰ সকলোখিনি ডিটেইলছ জানি লওঁ। ইয়াতে পোষ্ট নেম দিয়া হৈছে ফৰেন এক্সচেঞ্জ অফিচাৰ স্কেল 3 আৰু ভেকেঞ্চিজ হৈছে টোটেল 50টাকৈ ভেকেঞ্চি আপোনালোকে ইয়াতে দেখিবলৈ পাব আৰু চেলাৰী আপোনালোকে পাৰ মান্থ 85,000ৰ পৰা আপোনালোকৰ ষ্টাৰ্টিং চেলাৰী হ'ব আৰু আপোনালোকে ইয়াতে 1,500 পৰ্যন্ত চেলাৰী লাভ কৰিব পাৰিব আৰু লোকেশ্যনটো হৈছে এনিহুৱেৰ ইন ইণ্ডিয়া। আপোনালোকে ইণ্ডিয়াৰ সকলোতে ইয়াতে এপ্লাই কৰিব পাৰিব আৰু সকলোতে আপোনালোকে এই জবটো লাভ কৰিব পাৰিব। আৰু এলিজিবিলিটি কথা ইয়াত কোৱা হৈছে যিসকল ইয়াতে এলিজিবল হয় সকলোৱে যিহেতু এপ্লাই কৰিব পাৰিব, সেইকাৰণে আপোনালোকৰ কেনেধৰণৰ কোৱালিফিকেশ্যন লাগিব সকলোখিনি ইয়াতে দিয়া হৈছে। ইয়াতে পোষ্ট নেম দিয়া হৈছে ফৰেন এক্সচেঞ্জ অফিচাৰ স্কেল 3 আৰু ইয়াতে এলিজিবিলিটি দিয়া হৈছে গ্ৰেজুৱেশ্যন প্লাছ মেণ্ডেটৰী চাৰ্টিফিকেট অৰ এক্সপেৰিয়েঞ্চ ফৰেন এক্সচেঞ্জ। আপোনালোকৰ ইয়াতে গ্ৰেজুৱেশ্যন পাছ কৰা হ'ব লাগিব আৰু ইয়াৰ উপৰি আপোনালোকৰ ইয়াতে এক্সপেৰিয়েঞ্চ বিচাৰিছে 5 বছৰকৈ। যদি আপোনালোকৰ 5 বছৰ এক্সপেৰিয়েঞ্চ আৰু গ্ৰেজুৱেশ্যন আছে তেনেহ'লে আপোনালোক ইয়াতে এলিজিবল হ'ব। আৰু এজ লিমিটৰ কথা দিয়া হৈছে আপোনালোকে ইয়াতে 25ৰ পৰা 35 ইয়াৰ্ছৰ কেণ্ডিডেটসকল এলিজিবল হ'ব ইয়াতে আৰু ৰিলেক্সেশ্যনো আপোনালোকে লাভ কৰিব পাৰিব। এইখিনি হৈছে জেনেৰেল কেণ্ডিডেটৰ বাবে আৰু যিসকল OBC আছে তেওঁলোকে 3 বছৰকৈ ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। SC ST সকলে 5 বছৰকৈ আৰু PWD কেণ্ডিডেটে ইয়াতে 10 বছৰ পৰ্যন্ত ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। আৰু ইয়াতে আপোনালোকৰ এপ্লিকেশ্যন ফিজো দিয়া হৈছে। যিসকল জেনেৰেল আৰু OBC কেণ্ডিডেট আছে তেওঁলোকে 850 টকাকৈ এপ্লিকেশ্যন ফিজ দিব লাগিব আৰু SC ST কেণ্ডিডেটে 175 টকাকৈ এপ্লিকেশ্যন ফিজ ইয়াতে পে' কৰিব লাগিব। আৰু চিলেকশ্যন প্ৰচেছৰ কথা দিয়া হৈছে আপোনালোকৰ এটা অনলাইন বেছড ৰিটেন টেষ্ট হ'ব আৰু ইণ্টাৰভিউ যোগেদি আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো হ'ব। অনলাইন টেষ্টৰ পাছত আপোনালোকৰ ইণ্টাৰভিউৰ বাবে মাতিব আৰু ইণ্টাৰভিউ আপোনালোকৰ কমপ্লিট হোৱাৰ লগে লগে আপোনালোক ইয়াতে চিলেকশ্যন লাভ কৰিব পাৰিব। আৰু হাউ টু এপ্লাই ফৰ CBI ৰিক্ৰুটমেণ্ট 2026ৰ কথা দিয়া হৈছে। আপোনালোকে ইয়াৰ অফিচিয়েল ৱেবছাইটটোত গৈ সকলোখিনি ডিটেইলছ ইয়াতে লাভ কৰিব। ইয়াতে অফিচিয়েল ৱেবছাইটটো দিয়াই হৈছে centralbankofindia.co.in। এইটোত গৈ আপোনালোকে সকলোখিনি ডিটেইলছো লাভ কৰিব পাৰিব আৰু যিসকলে এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় সকলোৱে ইয়াতে এপ্লাই কৰি ল'ব পাৰিব। ইমানখিনি আছিলে ডিটেইলছ। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰা সকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহ নটিফিকেশ্যন প্ৰতিদিনে লাভ কৰিবলৈ। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।